ডিমাকুছিত শতাধিক যুৱকৰ বিজেপি দলত যোগদান। যিমানেই বিটিচি নিৰ্বাচন চমু চাপি আহিছে সিমানেই বিটিচি অঞ্চলত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। বিটিচি শাসনভাৰ নিজৰ হাতত অনাৰ বাবে যেনেকৈ ইউপিপিএ দলে বিভিন্ন যোগদান কাৰ্যসূচী চলাই আহিছে, ঠিক তেনেকৈ এবাৰ বিটিচি শাসনভাৰ নিজৰ হাতত আনিবলৈ ৰাষ্ট্ৰীয় দল বিজেপিয়ে শক্তিশালী স্থিতিত কাম কৰি আহিছে। বিশেষকৈ বিটিচি ভেৰগাঁও সমষ্টিত এইবাৰ বিজেপিত দৈনিক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই বিভিন্ন দলৰ শতাধিক লোকে এতিয়া বিজেপিত যোগদান কৰি আহিছে। ভেৰগাঁও সমষ্টিৰ ডিমাকুছিত কালি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত, য'ত বিভিন্ন দলৰ পৰা শতাধিক যুৱকে বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত ওদালগুৰি জিলা বিজেপিৰ সম্পাদক যশৰাং বড়ো, ভেৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ফটিক কছাৰী, সম্পাদক ললিত বিশ্বকৰ্মা, ভেৰগাঁও মণ্ডল বিজেপিৰ চাহ মৰ্চাৰ সভাপতি ত্ৰৈলোক্য প্ৰসাদ উপস্থিত থাকে। গোটেই বৰ্তমান ভেৰগাঁও সমষ্টি ৩২ নং ভেৰগাঁও সমষ্টিৰ পৰা আমি আহিছোঁ। মই আগতে BPF-ত আছিলোঁ আৰু কিছুমান সমস্যাৰ কাৰণে বা কিছুমান কামৰ কাৰণে বা উন্নতিৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ কাৰ্যবিলাক ভাল পাইছোঁ। তেখেতে যিভাৱে সম উন্নয়ন সম অধিকাৰৰ কথা কৈ আমাক সকলোকে আগুৱাই লৈ যাবৰ কাৰণে আহিছে, সেইবাবে আমি দলে বলে সকলোৱে একজোট হৈ আজি যাতে আমাৰ সমষ্টিটোৰ কাৰণে ভৱিষ্যতে যাতে আমাৰ সমষ্টি ভাল হয়, উন্নতি হয়, কাৰণে যাতে সব জনগোষ্ঠীৰ কাৰণে সকলো ধৰ্মৰ লোকৰ কাৰণে আমি যাতে ভাল উন্নতিৰ কাম কৰিব পাৰোঁ, সকলোকে যেন আমি লগত লৈ যেন এখন সুস্থ সমাজ কৰিব পাৰোঁ, সেইকাৰণে মই আজি বিজেপি দলত জইন হৈছোঁ। BPF-ৰ কি পদবীত আছিল? BPF-ত মই BSU-ত আছিলোঁ। BSU-ত মই ডিষ্ট্ৰিক্টৰ ওৱান অফ দ্য অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ আৰু এটা টাইমত মই কেইদিনমান আগতে মই ভেৰগাঁও ব্লকৰ ইউথৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। তাৰপিছত আকৌ তাৰ আগতে মই BPF-ত এনে সাধাৰণ কাৰ্যকৰ্তা হিচাপে আছিলোঁ। আজি BPF এৰাৰ একো ডাঙৰ কথা নাই, কাৰণ এওঁলোকৰ যিবিলাক কাম কাজ মোৰ ঠিকে আছে, কিন্তু এওঁলোকক ভাল লাগা নালাগাৰ কথা নাই। মই কোনো জাতি বা কোনো দলক মই বেয়া নাপাওঁ, কিন্তু আমি বিজেপিত ওলাই অহাৰ কাৰণটোৱে হ'ল যাতে আমি আমাৰ সমষ্টিটোৰ কাৰণে আমাৰ যিবিলাক আহি আছে দিনবিলাক বা ডেকা চামবিলাক যাতে আমি ভাল কাম কৰিব পাৰোঁ আমাৰ এৰিয়াটোৰ কাৰণে, আমাৰ গাঁওটো ডেভেলপমেণ্টৰ কাৰণে, সেইকাৰণে আমি বিজেপিত যোগদান কৰিছোঁ। আমি আজি গোটেই 100জন গোটেই আমি আহিছোঁ, যাতে আৰু অহা দিনবিলাকত যেন আমি তাতকৈ যেন আকৌ আঁকোৱালি যাব পাৰোঁ, আঁকোৱালি লৈ সকলো এক লগত হৈ যেন আৰু বাঢ়িব পাৰোঁ, আগবাঢ়িব পাৰোঁ। আকৌ আহিব বহুত লোকসকলে, মানে এওঁলোকৰ যি ৰাজনীতিক কিছুমানে জোটে আছে, এওঁলোকে মানে কি আমাৰ লগত যোগাযোগত আছে। বৰ্তমান এওঁলোকে আমাৰ উন্নতিৰ কাৰণে, আমাৰ উন্নয়নৰ কাৰণে, আমাৰ সম অধিকাৰৰ কাৰণে এই বিজেপিত যোগদান হ'ম বুলি আকৌ আশাবাদী আমি আকৌ আহিব। আমাৰ কাৰণে খুবেই ভাল বুলি ক'ব লাগিব, আমি গৌৰৱ কৰিছোঁ। কাৰণ এই ভেৰগাঁও মণ্ডলৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা বহু কেইজন যুৱ মানে ভাৰতীয় জনতা পাৰ্টীক আকৃষ্ট হৈ সোমাইছে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অসমখন মানে উন্নতিৰ পথে যি কাম কৰিছে, ইয়াৰ কাৰণে তেখেতসকলে নিজে ব্যক্ত কৰি নিজে মানে আহি আমাৰ লগত যোগদান কৰিছে। গতিকে আমি তেওঁলোকক আঁকোৱালি লৈছোঁ আৰু মানে ওদালগুৰি জিলাৰ হৈ তথা ভেৰগাঁও মণ্ডল হৈ আমি উষ্ম আদৰণি জনাইছোঁ। আমি সকলোৱে জানে যুৱ শক্তি দেশৰ শক্তি। গতিকে আজিৰ যিটো স্পেচিয়েল যি মানে জইন হৈছে, প্ৰায় 100ৰ ওচৰা-ওচৰি ডেকা চামে যোগদান কৰিছে। গতিকে তেওঁলোকক লৈ আমি মানে এটা শক্তি পাইছোঁ আৰু তেওঁলোকে যিটো আমাক আগুৱাই আহি যিখিনি কথা কৈছে, সেইটো সঁচাকৈ আমাৰ দেশৰ কাৰণে খুব